বয়োজ্যেষ্ঠ বিশিষ্ট নাগৰিকসকলৰ সম্বৰ্ধনা অনুষ্ঠান। পোনপ্ৰথমতে শ্ৰীযুত সতীশ চন্দ্ৰ ৰায়দেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব হীৰকজ্যোতি চৌধুৰী। অন্নদা প্ৰসাদ সিংহক সম্বৰ্ধনা জনাব অভিজিৎ চৌধুৰী। ভৱেশ্বৰ ৰায়দেৱক সম্বৰ্ধনা জনাব হৰগোবিন্দ ৰায়। শ্ৰীযুত ভাণ্ডাৰু ৰায়দেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব ভাস্কৰ ৰায়ে। এইবাৰ শ্ৰীযুত গোবিন্দ চন্দ্ৰ পাঠকদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব হৰ্ষজ্যোতি ৰায়। সবার ফার্স্টে কালকে কাজ করবি ভাই। আমি 16 mm তার কালকে নিয়ে আমু তারপরে জয়েন দিয়া লিস্ট আছে। শ্ৰীযুত সৰ্বেশ্বৰ দাসদেৱক সম্বৰ্ধনা জনাব নীতিশ দেৱ ৰায়। বিশেষৰ সূত্ৰধৰদেৱক সম্বৰ্ধনা জনাব প্ৰশান্ত পাঠকদেৱে। জিতেন কলিতাদেৱক সম্বৰ্ধনা জনাব দীপজ্যোতি বৰুৱাই। শ্ৰীযুত জগদীশ বৰ্মনক সম্বৰ্ধনা জনাব সাংস্কৃতিক বিভাগীয় সম্পাদক শংকৰ চৌধুৰীয়ে। ললিতা বৰ্মন বাইদেউক সম্বৰ্ধনা জনাব পবিত্ৰ বৰুৱাই। চৈধ্য নম্বৰ ৱাৰ্ড কমিশ্যনাৰ শ্ৰীযুতা কবিতা ৰায় বাইদেউক সম্বৰ্ধনা জ্ঞাপন কৰিব সঞ্জয় বৰুৱা। শ্ৰীযুত ৰমেশ চন্দ্ৰ ৰায়দেৱক সম্বৰ্ধনা জনাব সন্মিলনীৰ সাধাৰণ সম্পাদক ধ্ৰুৱ বৰ্মনে। শ্ৰীযুত ধ্ৰুৱলোচন পাঠকদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব তুলেন চৌধুৰীয়ে। শ্ৰীযুত ডিম্বেশ্বৰ চৌধুৰীদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব দলাইগাঁও বহাগ উৎসৱ সন্মিলনীৰ হিচাপৰক্ষক শ্ৰীযুত নিতাই চন্দ্ৰ ৰায়দেৱে। আমাৰ বিশিষ্ট ব্যক্তিসকলৰ সম্বৰ্ধনাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। আমি অলপ পিছতেই সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰি আছোঁ।